নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবত গীতামৃত আজি শ্রীমদ্ ভগবত গীতাৰ কৰ্মসন্ন্যাস যোগ নামৰ পঞ্চম অধ্যায়ৰ দশম সংখ্যক শ্লোক শ্লোকফাকি হৈছে এনেধৰণৰ ব্ৰহ্মণ্যাধায় কৰ্মাণি সংগং ত্যক্ত্বা करोति यः लिप्यते न स पापेन পদ্মপত্ৰামিবাম্ভসা। এই শ্লোকফাকিৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ যিজনে আসক্তিৰহিত হৈ কৰ্ম কৰে আৰু সমস্ত কৰ্মফল ভগৱানৰ নামত সমৰ্পিত কৰে তেনেজন মানুহক পদুমৰ পাতক পানীয়ে স্পৰ্শ কৰিব নোৱাৰাৰ দৰে কোনো পাপে স্পৰ্শ কৰিব নোৱাৰে বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত কৰ্ম আৰু সন্ন্যাসৰ প্ৰসংগত অৱতাৰণা কৰাইছে আৰু শ্লোকফাকিৰ মাজত অলংকাৰ সদৃশ উপমা দি ইয়াতে সংযোগ কৰিছে। শ্লোকফাকিৰ তাৎপৰ্য এনেধৰণৰ ইয়াত ব্ৰহ্মণী পদৰ অৰ্থ কৃষ্ণ ভাৱনা। জড় জগতখনৰ প্ৰকৃতিৰ তিনিটা গুণ থকা দেখা যায় আৰু এই সমূহীয়া অবিভক্ত গুণ। এই গুণ তিনিটাৰ সমষ্টিক প্ৰধান বুলি কোৱা হয় আৰু যি প্ৰধানক সাংখ্য কাৰিকাত প্ৰকৃতি বা অনিৰ্বিচ্ছিন্ন অংগ বুলি ইয়াতে উল্লেখ কৰিছে। যি বৈদিক মন্ত্ৰত সৰ্বং হিয়েতৎ ব্ৰহ্ম অৰ্থাৎ মাণ্ডুক্য উপনিষদৰ দ্বিতীয় মন্ত্ৰ এইটো তস্মাৎ এতৎ ব্ৰহ্ম নাম ৰূপমন্নং সজায়তে আৰু মুণ্ডক উপনিষদৰ যি দশম নম্বৰ মন্ত্ৰ যি দুইখন উপনিষদ মাণ্ডুক্য আৰু মুণ্ডক উপনিষদ অথৰ্ববেদৰ এই দুটা সুন্দৰ মন্ত্ৰৰ উপস্থাপন কৰিছে। তদুপৰি ভগৱত গীতাৰ 14 নম্বৰ অধ্যায়ৰ 3য় শ্লোকত আকৌ উল্লেখ কৰিছে যে য়োনিৰ মহৎ ব্ৰহ্ম অৰ্থাৎ ব্ৰহ্ম কি হয়, প্ৰধানৰ অৰ্থ কি বা ব্ৰহ্মণী পদৰ অৰ্থ কি সেই প্ৰসংগে উল্লেখ কৰিছে। এই য়োনিৰ মহৎ ব্ৰহ্ম বা মম য়োনিৰ মহৎ ব্ৰহ্ম এইবিলাকেই বৰ্ণনা কৰে যে এই জগতৰ সকলো বস্তুৱে ব্ৰহ্মৰ দ্বাৰাই প্ৰকাশিত আৰু এই পৰম ব্ৰহ্মস্বৰূপ পৰম শক্তিৰ আধাৰিত। এই আকাশ বা প্ৰকাশ যদিও ভিন্ন ভিন্ন ৰূপত দেখা যায়, ক্ষমা কৰিব, এই প্ৰকাশ যদিও ভিন্ন ভিন্ন ৰূপত দেখা যায় তথাপিও সেইবিলাক মূলৰ কাৰণৰ পৰা অভিন্ন। ঈশু উপনিষদ অৰ্থাৎ শুক্ল যজুৰ্বেদৰ শ্ৰেষ্ঠ উপনিষদ মন্ত্ৰ উপনিষদত কোৱা আছে যে সকলো বস্তুৱেই পৰম ব্ৰহ্ম বা শ্ৰীকৃষ্ণৰ লগত সম্বন্ধযুক্ত আৰু সেয়েহে কৃষ্ণই সকলোৰে অধীশ্বৰ। যিজনে সুন্দৰভাৱে এই কথা উপলব্ধি কৰে যে কৃষ্ণই সকলো বস্তুৰেই অধীশ্বৰ, কৃষ্ণই সকলো বস্তুৰেই গৰাকী, গতিকে কেৱল কৃষ্ণৰ কামতে সকলো বস্তু লগাব লাগে, তেতিয়া স্বভাৱতেই সেই মানুহজন পাপ পুণ্য দুয়োবিধ কৰ্মৰ ফালৰ পৰা মুক্ত হৈ থাকে। আনকি জীৱৰ জড় দেহাটোও যিটো এক বিশেষ কৰ্ম কৰিবৰ বাবেই ভগৱানৰ দ্বাৰাই পুৰস্কৃত হৈছে, কৃষ্ণ ভাৱনাত নিয়োজিত কৰিব পাৰে। এনে কৰিলে পদুমৰ পাতক পানীয়ে যেনেকৈ স্পৰ্শ কৰিব নোৱাৰে অৰ্থাৎ পানীৰ ওপৰত যেনেকৈ পদুমৰ পাতটো ভাহি থাকে উপঙি থাকে সেইদৰে দেহটোকো পাপ কৰ্মৰ ফলেও স্পৰ্শ কৰিব নোৱাৰে। ভগৱত গীতাৰ যি 3য় অধ্যায়ৰ 30 নম্বৰ শ্লোকত এই বুলি উল্লেখ কৰিছে যে ময়ি সৰ্বাণি কৰ্মাণি সংন্যস্য অৰ্থাৎ মোৰ কৃষ্ণৰ প্ৰতি সকলো কৰ্ম সমৰ্পিত কৰা অৰ্থাৎ মোতে সকলো সমৰ্পিত কৰা বুলি পূৰ্বৱৰ্তী পৰ্যায়ত আমি উল্লেখ কৰি আহিছোঁ। সিদ্ধান্তটো হ'ল এই যে যাৰ কৃষ্ণ ভাৱনা নাই তেনে মানুহে কেৱল জড় দেহ আৰু ইন্দ্ৰিয়বিলাকৰ বাবেহে কাম কৰে, কিন্তু যি মানুহৰ কৃষ্ণ ভাৱনা আছে তেনে মানুহে এই কথা ভাবি কাম কৰে যে তেওঁৰ দেহটো কৃষ্ণৰে সম্পত্তি আৰু সেইবাবে কৃষ্ণৰ কামতে সেই দেহটোক লগাব লাগে বুলি কোৱা প্ৰসংগত ভাষ্যকাৰে ইমানখিনি কথা উল্লেখ কৰিছে। এয়াই শ্লোকফাকিৰ সৰল গূঢ়াৰ্থ।